ফিল্ম ষ্টাৰ্ট হৈ গ'ল ৰৈ ৰৈ বিনালে চাবৰ কাৰণে ইমান কষ্ট কৰিছোঁ বা বৰষুণ দি আহিবলগীয়া আছে এই চিটটো দেখিছে এই চিটটো আমাৰ মৰমৰ জুবিন দাৰ কাৰণে দিয়া আছে আৰু নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ আৰু আজি হৈছে 31 অক্টোবৰ আৰু আজি আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ শেষৰখন চিনেমা আৰু যিখন চিনেমাত আমি জুবিন দাক জীয়াই থাকোঁতে যিখিনি তেখেতে অভিনয় কৰি গৈছিল সেই জীয়াই থকাৰ যিসমূহ দৃশ্য আজি ৰৈ ৰৈ বিনালে ফিল্মখনত সকলোবিলাক চাবলৈ পাম ময়ো যাব ওলালোঁ আৰু জেকেট পিন্ধি ল'লোঁ মোৰ গাটো একদমেই ভাল নহয় চাব নোৱাৰিম নেকি বুলি ভাবিছিলোঁ তথাপিও যাওঁ জুবিন দাৰ শেষৰখন চিনেমা চাই আহোঁগৈ আৰু আমাৰ অসমৰ ভিতৰতে আজি ধেমাজিত একদম মানে খুব সোনকালে এই ছবিখন মুকলি কৰি দিয়া হ'ল 4:45 ময়ো চাওঁগৈ তাতে গৈ মেলি আৰু কেনেকুৱা হয় আপোনালোকক সকলোবিলাক ক'ম বাৰু ফিল্মখনৰ বিষয়ে আৰু আপোনালোকে সকলোৱে যদি পাৰে হয়তো যদি নোৱাৰেও চেষ্টা কৰিব জুবিন দাৰ এই শেষৰখন চিনেমা জীয়াই থাকোঁতে যিসমূহ অভিনয় কৰিছিল আৰু সেই জীয়াই থকা জুবিন গাৰ্গক আজি সকলোৱে চাবৰ কাৰণে হেঁপাহ কৰিছে আৰু চাই মেলি বহুতে বেছি কান্দিছেও আৰু কেনেকুৱা ধৰণৰ হয় ফিল্মখন এতিয়ালৈকে মই দেখা নাই বাৰু সেইকাৰণে চাব ওলালোঁ আৰু মোৰ যিটো টিকেট কৰা আছে টিকেটটো মোৰ 1:50 পৰা আছে দুপৰীয়া আৰু মোৰ এতিয়া মানে শ্ব'টো আৰম্ভ হ'ব হৈ গ'ল আৰু এতিয়া বেছি দেৰি নকৰোঁ যাওঁ জুবিন দাৰ শেষৰখন চিনেমা জীয়াই থকাৰ কালত কেনেকুৱা ধৰণৰ অভিনয় কৰিছিলে চাই আহোঁগৈ আৰু আপোনালোকে সকলোৱে চাব আৰু এতিয়া যাওঁ ডাইৰেক্ট ধেমাজি চিনেমা হল যাম বুলি ওলাই আছিলোঁ এতিয়া মানে টাইমটো হ'ল ন যাবৰ কাৰণে ঘৰৰ পৰা কিন্তু বৰষুণ বহুত ডাঙৰকৈ দিছে মানে একদম কি কৰিম উপায় নাই বৰষুণ বতৰো ধেমেকা জুবিন দা চাগে আজি বহুত বেছি কান্দিছে তেনেকুৱা অনুভৱ হৈছে গোটেই অসমত আজি বৰষুণ আৰু আপোনালোকে সকলোৱেতো চাইছেই মই নকলেও চাব মই সেইটো জানো কিন্তু তথাপিও আপোনালোকে কোনোবাই যদি চোৱা নাই চাম বুলি ভাবি আছে তেন্তে চাবগৈ মোৰ ফালৰ পৰা মই এইখিনি আপোনালোকক আহ্বান জনালোঁ আৰু এতিয়া বাইকটো ষ্টাৰ্ট কৰোঁ তথাপিও যাওঁ আৰু বৰষুণ অলপ দি আছে বহুত বেছি বৰষুণ একদম তিতি গৈ আছে পাই বৰষুণটো বহুত বেছি ডাঙৰ হৈ গ'ল এতিয়া উপায় নাই আৰু মানে 7 মিনিট আছে শ্ব'টো আৰম্ভ হ'বৰ কাৰণে যেনে তেনে ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া মানে বহুত ডাঙৰ বৰষুণ আৰু গোটেই তিতি শেষ হৈ গ'লোঁ আৰু শ্ব'টো আৰম্ভ হ'বৰ কাৰণে আৰু 5 মিনিট আছে গৈ নাপামগৈ মানে আৰু এতিয়া ৰিক্সা এখনো অহা নাই কিবা অহা নাই একদম মানে বহুত বেছি প্ৰব্লেম পৰি গৈছোঁ পাই এতিয়া উপায় নাই বাইকখন লৈ আহিলোঁ এতিয়া ই ৰিক্সা পাই মেলি উঠি গৈ আছোঁ আৰু ষ্টাৰ্ট হৈ গ'ল চাগে 150 পৰা ষ্টাৰ্ট টাইম আছিলে মই এতিয়া 150 পাৰ হৈ গ'ল ৰৈ ৰৈ বিনালে চাব গৈ আছোঁ ই ৰিক্সাত উঠি বৰষুণৰ বতৰত উপায় নাই আগতে আছিলে এইটো অসমৰ ভিতৰত ডাঙৰ লিলি হল মানে চিনেমা হল লিলি হল বুলি কয় আৰু ধেমাজিত এইটো বন্ধ হৈ গ'ল ৰামধেনু ফিল্মখন যেতিয়া চাইছিলোঁ ইয়াত কিবা হ'ল তাৰপিছত মানে বন্ধ হৈ গ'ল এইটো আছিলে এইটো যদি দেখুওৱা হ'লে মানে বহুত বেছি মানুহে চাব পাৰিলেহেঁতেনে আৰু এতিয়া পালোহি আৰু একদম বৰষুণ তিতি তেনে ফিল্ম ষ্টাৰ্ট হৈ গ'ল ৰৈ ৰৈ বিনালে চাবৰ কাৰণে ইমান কষ্ট কৰিছোঁ বা বৰষুণ তিতি আহিবলগীয়া আছে ষ্টাৰ্ট হৈ গ'ল তাত এইফালে মানুহ একদম পুৰা আহি আছে লাইন মানুহ ষ্টাৰ্ট হৈ আছে একো নেদেখো এতিয়া ভিতৰত সোমাই গ'লোঁ যেন তেনে আহিলোঁ আৰু ভিতৰত এই চিটটো দেখিছে এই চিটটো আমাৰ মৰমৰ জুবিন দাৰ কাৰণে দিয়া আছে আৰু ইয়াত চাই আছিলোঁ এতিয়া এডভাৰটাইজ দিছে অলপ টাইম অকণমান বিৰতি তাৰপিছত আকৌ আৰম্ভ হ'ব মোক টিকেট দিছিলে পূজাই দিছিলে দেই টিকেটটো সেইটো কাৰণে ধন্যবাদ কাৰণ মই টিকেট পোৱা নাছিলোঁ আৰু মানে আধা ঘণ্টামান পিছত চাইছিলোঁ মানে চব বুকিং আৰু মোৰ গাৰ ভাল নাছিলে যে সেইটো আৰু ইয়াতে চাই আছোঁ এয়া চিনেমা হলৰ বাহিৰৰ দৃশ্য সকলো মানুহ ৰৈ আছে চাবৰ কাৰণে চালোঁ ৰৈ ৰৈ বিনালে শেষ হৈ গ'ল আৰু বহুত বেছি বেয়া লাগিলে প্ৰায় মানে জীয়াই থকা যিজন জুবিন দা চাইছিলোঁ ন আজিৰ পৰা মানে একদম নাইকিয়া হৈ যাব আৰু কেতিয়াও মানে সেই জীয়াই থকা শ্বুটিংবিলাক গানবিলাক কেতিয়াও মানে চাব নাপাম ন সেইটো কাৰণে বহুত বেছি বেয়া লাগিছে আৰু মানুহ বহুত বেছি ভিৰ হৈছে এতিয়া ঘৰত যাওঁ ঘৰত গৈ মেলি কথা পাতিম আপোনালোকৰ লগত
ফিল্মখন চালোঁ, চাই মেলি এতিয়া ঘৰত পালোহি আৰু গাটো বহুত বেছি বেয়া। মানে বহুত ধুনীয়া চিনেমা আৰু জুবিন দাক জীয়াই থকাৰ যিখিনি অভিনয় কৰিছিল সেইখিনি সকলোবিলাক চালোঁ আৰু মনটো বহুত বেছি বেয়া লাগিলে। আৰু মানে মই যিকেইটা ক্লিপ লগাইছোঁ সেই ক্লিপকেইটা ইউটিউবত আপোনালোকে গানসমূহ পাব। মানে ট্ৰেইলাৰটো মুকলি কৰি দিলে ইউটিউবত, চ' সেইখিনি পাৰ্টে ইউজ কৰিছোঁ। আৰু কিবা যদি ভুল ভ্ৰান্তি কিবা কৰি পাইছোঁ ক্ষমা কৰি দিব আৰু ভালকৈ ক'ব, মই তেতিয়া ভিডিঅ'টো ডিলিট কৰি দিম, আকৌ পুনৰ আপলোড দিম। কোনকেইটা পাৰ্ট কাটিব লাগে আপোনালোকে কৈ দিব। আৰু ফিল্মখনৰ কোনো এটা পাৰ্ট মই লংকৈ ভিডিঅ' কৰা নাই, কাৰণ মই জানো আৰু মই নিজেই ষ্টেটাছ দি থাকোঁ যে জুবিন দাৰ কেতিয়াবা গানসমূহ ওলায়, ট্ৰেইলাৰটো ওলায়, কিছুমানে গোটেই ফুল ভিডিঅ' ডাউনলোড কৰি মেলি ষ্টেটাছ দি থাকে, ফেচবুকত শ্বেয়াৰ কৰি থাকে। মই তেতিয়া সিহঁতক কওঁ মানে এনেকুৱা নকৰিবৰ কাৰণে। চ' মই নিজেও বুজি পাওঁ আৰু সেইটো কাৰণে জাষ্ট 6 ছেকেণ্ড 5 ছেকেণ্ড এনে জাষ্ট ক্লিপ এটা দিছোঁ। আৰু মই দিলেও সেইসমূহ 5 ছেকেণ্ড 6 ছেকেণ্ড দিলেও অসমবাসীয়ে জুবিন দাক চাব আৰু নিদিলেও চাব, মই জানো। তথাপিও মই মোৰ ফালৰ পৰা অলপমান জাষ্ট ক্লিপ ইউজ কৰিলোঁ আৰু সেইটো কাৰণে ক্ষমা কৰি দিব যদি কিবা ভুল হৈছে। আৰু অসমবাসীয়ে ৰৈ ৰৈ বিনালে চাব আমাৰ জুবিন দাৰ যি শেষবাৰৰ বাবে জীয়াই থকা যিসমূহ অভিনয় আছিল সকলোবিলাক চাব। আৰু আমি কেতিয়াও এটা কথা পাহৰি যাব নালাগে যে জুবিন দাক হত্যা কৰা হ'ল আৰু জুবিন দাক এই ফিল্মখনৰ স্ক্ৰিপ্টসমূহ তেখেতলোকে জানিছিল আৰু জানি মেলি ঠিক তেনেকুৱা স্ক্ৰিপ্টৰ মতেই সিহঁতে মানে প্লেনিং কৰি জুবিন দাক মাৰ্ডাৰ কৰিলে। আৰু এই মাৰ্ডাৰ কৰা আমি কেতিয়াও পাহৰি নাযাওঁ। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভা আৰু ইহঁতত থকা গোটেইকেইজনক ফাঁচি হ'ব লাগে যোনে যোনে এই হত্যাকাণ্ডত আছিল। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি সদায় ন্যায় বিচাৰোঁ, আমি সদায় ন্যায় বিচাৰি থাকিম আৰু জুবিন দাৰ ক্ষেত্ৰত সদায় মাত মাতি থাকিম। জয় জুবিন দা।